ইতিমধ্যে অসমবাসীয়ে গম পাইছে যে অহা 14 ফেব্ৰুৱাৰীত যেহেতু আনুষ্ঠানিকভাৱে মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেহেতু আনুষ্ঠানিকভাৱে এই দলংখন শুভ উদ্বোধন কৰিব আৰু বৰ্তমান সময়ত এই দলংখনৰ যি নিৰ্মাণ কাৰ্যৰ শেষ পৰ্যায়ৰ পৰশ আচলতে চলি আছে। এই যে ডাম্পাৰবিলাক দেখিছে, ইয়াত প্ৰায় 54খন ডাম্পাৰ ব্ৰিজৰ ওপৰত ৰাখি থোৱা হৈছে। আচলতে যেতিয়া এখন দলং নিৰ্মাণ কৰা হয়, দলংখন যেতিয়া নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয়, ইয়াৰ শেষ পৰ্যায়ত আচলতে লোড টেষ্ট কৰা হয় আৰু আজিৰ তাৰিখত এনেদৰে লোড টেষ্ট কৰা হৈছে। প্ৰায় 54খন ডাম্পাৰ বালি ভৰ্তি ডাম্পাৰ এই দলংখনৰ ওপৰত ৰখা হৈছে। আচলতে এই দলংখনৰ বহন ক্ষমতা দেখুৱাবৰ কাৰণে এই দলংখনে নিৰ্মাণ কাৰ্য সঠিক হৈছে নে নাই, দলংখনে ভাৰসাম্য ৰাখিব পাৰিবনে নাই, এই কথাটো বুজিবৰ কাৰণে আচলতে এনেধৰণে ডাম্পাৰসমূহ ইয়াত ৰাখি থোৱা হৈছে আৰু ইয়াক কোৱা হৈছে লোড টেষ্ট। আৰু ইয়াত যিহেতু 54খন ডাম্পাৰ আছে, মই দেখুৱাব বিচাৰিছোঁ এইসকল আচলতে চালক, ডাম্পাৰৰ চালক আৰু প্ৰতিজনে তেওঁলোকৰ ডাম্পাৰসমূহ ইয়াত এই দলঙৰ ওপৰত ৰাখিছে। মই কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ ডাম্পাৰ আছে? ইয়াত আপোনাৰ আমাৰ এটা মালিকৰ 4খন আছে। এনেধৰণে লোড টেষ্ট কৰি থকা হৈছে। আপোনাৰ বালি ভৰ্তি আছে? বালি ভৰ্তি আছে। কিমান সময় থাকিব লাগিব ইয়াত? ইয়াত কালিলৈকে থাকিব লাগিব বুলি কৈছে। আপোনাৰ ডাম্পাৰ আছে? মোৰ ডাম্পাৰ আছে। ডাম্পাৰ আগত কিহৰ কাৰণে আহিছে ইয়াতে? বালা লৈ আহিছো ৱেট চাবৰ কাৰণে। হবে আৰু আচলতে লোড টেষ্ট কৰিবৰ কাৰণে এনেধৰণে ডাম্পাৰসমূহ ইয়াত ৰাখি থোৱা হৈছে। আপোনাৰ ডাম্পাৰ আছে? কিহৰ কাৰণে আহিছে ইয়াত? ডাম্পাৰ লৈ আহিছে, বালা লৈ আহিছে, এইটো লোডটো টেষ্ট কৰিবৰ কাৰণে। আপোনাৰ ডাম্পাৰ আছে? হয় আছে। ক'ৰ পৰা আহিছে আপুনি? আগে ধৰি বালি ভৰ্তি ডাম্পাৰ? বালি ভৰ্তি ডাম্পাৰ। কিহৰ কাৰণে আনিছে? লোড টেষ্ট কৰিব আনিছে। লোড টেষ্ট কৰিব। গতিকে এয়া হৈছে অন্তিম পৰ্যায়ৰ কাম। যিহেতু অন্তিম পৰ্যায়ৰ কাম ইয়াতে নিৰ্মাণ কৰা হৈছে আৰু দলংখনৰ দুয়োটা চাইডে আচলতে ডাম্পাৰসমূহ ৰাখি থোৱা হৈছে। মই সিটো পথতো দেখুৱাইছোঁ। ইয়াতে প্ৰায় 54খন ডাম্পাৰ এনেধৰণে ৰাখি থোৱা হৈছে। এয়া লোড টেষ্ট কৰা হৈছে। আচলতে দলংখনৰ যি বহন ক্ষমতা, সেই বহন ক্ষমতা জানিবৰ কাৰণে আচলতে এই লোড টেষ্ট কৰা হয় আৰু লোড টেষ্ট আচলতে শেষ পৰ্যায়ত কৰা হয়। যেতিয়া দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয়, সম্পূৰ্ণ হোৱাৰ পিছত যিহেতু দলংখন মুকলি কৰি দিয়া হ'ব, এই দলঙেৰে যিহেতু অহৰহ গাড়ী চলাচল কৰিব, গতিকে গাড়ী চলাচল কৰাৰ সময়ত যাতে দলংখনৰ কোনো বিজুতি নঘটে তাৰে এটা আচলতে পৰীক্ষা কৰিবৰ কাৰণে এনেধৰণে লোড টেষ্ট কৰা হয়। আৰু আজিৰ তাৰিখত এনেধৰণে 54খন ডাম্পাৰ, বালি ভৰ্তি ডাম্পাৰ ইয়াত ৰখা হৈছে। এয়া হৈছে অন্তিম পৰ্যায়ৰ কাম বুলি ক'ব লাগিব। আৰু এয়া যিহেতু অন্তিম পৰ্যায়ৰ কাম আৰু ইয়াৰ পিছতে যিহেতু অসমৰ ৰাইজে গম পাইছে যে অহা 14 ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দলংখন অসমবাসীৰ কাৰণে আনুষ্ঠানিকভাৱে মুকলি কৰি দিব।